মানে বিশেষকৈ এই কামৰ মানে লেৰেলা জুৰুলা কামৰ কাৰণে আজি প্ৰায় মানুহৰ মানে ইয়াত প্ৰাণহানি হৈছে আৰু বিশেষকৈ আমি এটাই দাবী জনাব বিচাৰোঁ যে যিহেতু যদি কামটো পানীৰ বা কিবা অসুবিধাত কৰিব পৰা নাই তেতিয়াহ'লে ভালকৈ বেৰিকেডটো দিয়া ব্যৱস্থা কৰিব লাগে। তাৰপিছতে আজি যিটো ঘটনা মানে বহুত ভাবিবলগীয়া ঘটনা, চকুৰ আগত মানুহ ইমান ডাঙৰকৈ মৰিবলগীয়া হৈছে আৰু প্ৰায় মানে এই আজি পূজাৰ পৰা আজিলৈকে মোটামুটি 10টামান এক্সিডেণ্ট হৈছে। এই সন্দৰ্ভত মানে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ৰাস্তাৰ ঠিকাদাৰ হওক যোন নহওক ছাইড ইনচাৰ্জ আহি ইয়াত ভালকৈ মানে আমাৰ বেৰিকেড আৰু মানে সুবিধাখিনি কৰি দিব লাগে, যিহেতু ইয়াত মানে টাৰ্ণিং আৰু এনেকুৱা যাতে অনাগতে নহওক। আৰু আপোনালোকে আজি গাঁওখনে সহায় কৰিছে। আজি আমি যিহেতু ৰাতিপুৱা গম পোৱাৰ লগে লগে আমি চবেই আহি মেলি যেনে তেনে ভাঙি মেলি পানীৰ পৰা 2-1জনক ওলালোঁ, 2জন জীৱিতভাৱে ওলালোঁ আৰু বাকীকেইজন মানে যিটো অৱস্থাত আছিলে ওলাব নোৱাৰিলোগৈ। মানে তেখেতসকলৰ মানে ইতিমধ্যে মৃত্যু হৈছে। 3-4 বাৰ হৈ গ'ল, পাৰ্টি আহিছে, পাৰ্টিকেইটা কয় কমত পইচা দিছে, ঠিকাদাৰটো সেই কৰে আমি নকৰোঁ বুলি কয় আৰু ঘূৰি যায়। ইমান এবছৰ হৈ গৈছে বনোৱাই নাই আজিলৈকে। 10টা বাইক হৈ গ'ল, এতিয়া 6টা গাড়ী হৈ গ'ল। 6টা গাড়ীৰ লগে লগে এতিয়া 4টা মানুহ মৰিলে এতিয়া আকৌ ঢুকাই আকৌ। নিদিয়ে মানে কমত দিছে, মানুহ আহে ইয়াত বহি থাকে, সেই কমত নকৰোঁ বুলি গুচি যায় আকৌ। আহে মানুহকেইটা মানে কমত দিয়ে যে সেইকণ গুচি যায় আকৌ, নাহে আকৌ। সোনকালে বনাবলৈ আমাৰ ঘৰত ওচৰতে, আমাকে ভয় লাগে নহ'লে মই কিবা হৈলে না আজি যে কেনেকৈ হৈ গ'ল এতিয়া আমাক ভয় লাগিছে নহয়। ৰাস্তাটো সোনকালে বনাই দিলে হৈ থাকিলে মানে ঠিকদাৰ আকৌ কোন ঠিকদাৰ লৈছে আকৌ। হয়, আজি ৰাতিপুৱা প্ৰায় 4টামান বজাত কুলমৰীয়া বঙালীগাঁও এই বাইপাছত আমাৰ এই আধা ভঙা পুলটো মানে পূৰা সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই। ইয়াত আগা পিছা বহুত এনেকুৱা হৈয়ে থাকে। আজি বিহাৰৰ পৰা না ক'ৰ পৰা আহিছিলে 6জন আছিলে, 6জনৰ ভিতৰত 4জন ডেড, মাকে আৰু জীয়েকে বাচি আছে। সিমানটোৱে আৰু আমি আহি পেলাই গাঁৱৰ ৰাইজে 4টামান বজাত আহি পেলাই গোটেইখিনিক সহায় কৰিলে আৰু উলিয়াবলৈ চেষ্টা কৰাত 2জনকে উলিয়াব পৰা গ'ল জিন্দা আৰু বাকী 4জন ডেড। মানে কিমান বয়সৰ মানুহ মৃত্যু হৈছে? এটা সৰু ল'ৰা 5 বছৰ মানৰ আছিলে আৰু বাকী 3টা 45-50 মান হ'ব। ইয়াত আগতে দুৰ্ঘটনা হয়, কোনো ধৰণৰ ইয়াত আমাৰ ইয়াত বেৰিকেড এটা নাই। ইয়াত ছিগনেল সেইবোৰ লগাই থৈ যায়হে, আকৌ আহি পেলাই সোমায়ে যায়। ৰাস্তাটো বনোৱা সম্পূৰ্ণ হেমাহিভাৱে এই জটিলতিটো হৈছে, নহ'লে ইমানখন দুৰ্ঘটনা হ'ব নাপায়।